আজি গৈ আছোঁ মই দেউতাৰ ওচৰলৈ। আহিলোঁ ৰাতিপুৱা, ভণ্টিহঁতৰ ঘৰত আছিলোঁ। তাৰ ভণ্টি মই গৈ আছোঁ আকৌ দেউতাৰ ওচৰলৈ। দেউতাৰ গাটো ইমান ভাল নহয়, সেইটো কাৰণে বোলো খবৰ এটা লৈ আহোঁগৈ। এনেই মোৰ ঘৰলৈ নাযাওঁৱেই, মানে ভাইটিহঁতেও ইমান হেৰি নকৰে যে, কিন্তু দেউতাও গা বেয়া বুলি কৈছে। মই এতিয়া কেনেকৈ নোযোৱাকৈ থাকোঁ, সেইকাৰণে গৈ আছোঁ। আৰু লগতে আপোনালোকক এই সেউজীয়া পৰিৱেশটো, আমাৰ গাঁৱৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ আপোনালোকক। এয়া ভণ্টি মই গৈ আছোঁ। আহি পালোঁহি দেউতাৰ ওচৰত। দেউতাই বহুত সতি গৈছে, মনটো বহুত বেয়া লাগিছে। আৰু দেউতা যিমান মানে দেউতাই যেনেকৈ বুজি পায়, এনেকৈ বুজি পোৱা মানুহে ক'তো নোলাব আজিলৈকে ধৰি কোনো, না নিজৰ ল'ৰা ছোৱালীয়েও বুজি নাপায়। সেইকাৰণে আৰু দেউতাই যেনেকৈ মোক শিকাইছিলে তেনেকৈ ধৰণে মই চলি আছোঁ। দেউতাই কৈছিলে অহংকাৰী নহ'বি আৰু কাৰো লগত বেয়া নহ'বি, কোনোবাই যদি তোক হিংসাও কৰে তই ধৈৰ্য ধৰি থাকিবি আৰু সদায় ভগৱানক চিন্তা কৰি তই কাম কৰি যাবি, তই সদায় সফল হ'বি, সকলো কামতে সফল হ'বি। মই আজি তেনেকৈয়ে কাম কৰি গৈ আছোঁ, তেনেকৈয়ে আছোঁ। এয়া যাবলৈ ওলালোঁ এতিয়া, দেউতাক এৰি পেলাই যাবলৈ ওলাইছোঁ। মনটো বহুত বেয়া লাগিছে। তাৰ বতৰটো বহুত বেয়া হৈ আহিছে দেখোন। তাই দেউতা মানে বহুত সতি গৈছে, বহুত দুখ লাগিছে মোৰ। মনটো বুজাব নোৱাৰা, মানে কেনেকৈ ক'ম আপোনালোকক, বহুত বেয়া লাগিছে। দেউতাক এৰিলোঁ আৰু এতিয়া এয়া যাবলৈ ওলাইছোঁ। আৰু দেউতাৰ নিচিনা কোনো হ'ব নোৱাৰে। তাই এইপিনেদি আহি গৈ আছোঁ আকৌ টমটমতে। এইপিনে আহি পেলাই নাৰায়ণপুৰ পালোঁহি। আমাৰ নাৰায়ণপুৰখনো অকণমান আপোনালোকক বোলো দেখাই দিওঁ। এয়া চাওকচোন, তাই ভণ্টি ধুনীয়াকৈ বহি গৈছে আৰু কথা পাতি পাতি গৈ আছোঁ। বহুত বেয়া লাগিছে মনটো। তাই বতৰো বহুত বেয়া হৈ আহিছে। আৰু আজি থাকি কাইলৈ কাম এটা আছে, কৰি মেলি যাম। কিন্তু এই ভিডিঅ'টো আজিৰ নহয় দেই, এইটো আজি 3-4 দিনৰ আগৰ হয়, কিন্তু আজিহে আপলোড কৰি আছোঁ মই ভিডিঅ'টো। সেয়া আমাৰ নাৰায়ণপুৰখন অকণমান দেখাই দিলোঁ। সেয়া অলপমান দেখাই দিলোঁ দেই আপোনালোকক নাৰায়ণপুৰখন। এইখনেই হৈছে আমাৰ নাৰায়ণপুৰ। নাৰায়ণপুৰলৈ আহিছেনে বাৰু আপোনালোক? কোনোবা কোন আহিছে জনাবচোন দেই। সেই ট্ৰেফিক পইণ্টৰ ওচৰত পালোঁহি। এয়া এইটো চাইডে এতিয়া গুৱাহাটী ফালে যায়। আৰু আজিলৈ বাই বাই।